আজি আমি তোমালোকৰ পুনৰালোচনা চেপ্টাৰৰ 2 নম্বৰ অনুশীলনটো আৰম্ভ কৰিম যেটো বৰ্গ আৰু বৰ্গমূলৰ ওপৰত দিছে ঠিক আছে তো এইখিনি আমি ক্লাস 8 ত শিকিছিলো হয়নে তো এতিয়া আমি সেইখিনি বিষয়ে পঢ়িম ঠিক আছে এতিয়া চোৱা প্ৰথমতে মই কি কৰিলো ইয়াত কি কৰিলো কেইটামান গোল গোল আঁকিছো ঠিক আছে তো ইয়াত এটা গোল আঁকিছো হলনে 1 আছে ইয়াত কেইটা গোল আছে এটা দুটা 2 হৈছে ইয়াত কেইটা আছে 1 2 3টা হলে বল বুলি ধৰা 3টা বল আছে ইয়াত 3 ইয়াত 4টা বল আছে 5টা 6টা 7টা 8টা এনে দৰে সোয়া 9 10 11 12 13 14 15 16 টালৈকে বল আঁকিলো ঠিক আছে এতিয়া এই বল বিলাকত লক্ষ্য কৰা ইয়াত সোয়া প্ৰথম লক্ষ্য কৰা এই চাৰিটো লক্ষ্য কৰা এই চাৰিটোত সোয়া কি হৈছে এই ইয়াত এনে দৰে যেটা বল আছে অৰ্থাৎ এই দৰে যেটা বল আছে তো ওপৰলৈও কেটা বল আছে সমান বল আছে সোয়া এফালেও দুটা আছে আৰু ওপৰলৈও কি আছে অৰ্থাৎ এটো কি কয় অনুভূমিকভাৱে যেটা বল আছে পথালি কয় হয়নে কেটা বল আছে দুটা আৰু দিঘে দিঘে কেটা বল আছে এটা দুটা অৰ্থাৎ এইটো সাইডে আৰু এইটো সাইডে থকা বলৰ সংখ্যা কিমান সমান কেটা কেটা দুটা আৰু দুটা ঠিক আছে তো বাকি বিলাকত সোয়া নহয় এক এটাত সোয়া ইয়াত সোয়া দুটা আছে দেখিছানে ইয়াত এদৰে পথালিকে চালে কেটা বল আছে দুটা বল আছে আৰু যদি ওপৰলে চাও কেটা বল আছে এটা আছে হয়নে ইয়াত তেনেদৰে সোয়া ইয়াত যদি চাও এই শাৰীটো দুটা বল আছে কিন্তু এই শাৰীটো দুটা বল আছে ইয়াত দুটা আছে কিন্তু এফালে এটাহে আছে আৰু ইয়াত এটা নাই হয়নে ইয়াত এটা থকা হেতেনে কি হলতেন এফালেও দুটা হলতেন এফালেও দুটা হলতেন বুজি পাইছা অৰ্থাৎ কি হৈছে ইয়াত দুটা আছে কিন্তু ওপৰৰ শাৰীত দুটা নাই ঠিক আছে গতিকে এটো নহয় কিন্তু চাৰিটোত সোয়া এফালেও দুটা আছে এফালেও দুটা আছে এফালেও দুটা জি ফালে সোয়া তুমি কেটা আছে সমান আছে হলে তো সেইটো কাৰণে মই চাৰিটোক কি লিখিব পাৰো সোয়া এফালে দুটা বল এফালে দুটা বল ঠিক আছে তো দিঘে পথালিয়া সমান আছে গতিকে মই চাৰিটোক লিখিব পাৰো 2 * 2 হয়নে এফালে দুটা ওপৰলে দুটা ঠিক আছে অৰ্থাৎ এটো শাৰীটো দুটা এটো শাৰীটো দুটা 2 * 2 ঠিক আছে ঠিক তেনেদৰে 5 টো সোয়া তেনেদৰে আমি লিখিব নোৱাৰো কাৰণ তলৰ শাৰী 3টা আছে এ শাৰী দুটাহে আছে হলে আৰু ইয়াত দুটা ইয়াত কিন্তু এটাহে আছে হয়নে এনেজৰে যদি চাও আমি ইয়াত দুটা আছে ইয়াত দুটা ইয়াত কিন্তু এটাহে আছে ঠিক আছে তেনেদৰে 6 টোত সোয়া ইয়াত 3টা আছে ইয়াত 3টা আছে কিন্তু ওপৰলে কেটা আছে ওপৰলে চালে এটা দুটাহে আছে মানে এনেদৰে চালে 3টা আছে কিন্তু এনেদৰে চালে কেটা আছে দুটাহে আছে এটো নহব তেনেদৰে 7 টো নহয় 8 টো নহয় কিন্তু 9 টো সোয়া এফালেও 3টা আছে আৰু ওপৰলে চালেও 3টা আছে হলে আৰু প্ৰত্যেক শাৰীতে একে সোয়া ইয়াতো 3টা ইয়াতো 3টা ইয়াতো 3টা আৰু যদি আমি লম্বভাৱে চাও অৰ্থাৎ উলম্বভাৱে চাও তেনেদৰে চালো কি এটা ইয়াতো 3টা ইয়াতো 3টা ইয়াতো 3টা প্ৰত্যেকতে 3টা আছে দেখিছানে তো গতিকে মই লিখিব পাৰো 9 টোক মই কি লিখিব পাৰো 3 * 3 হলে 3 * 3 হল এতিয়া 4 টোক তেনেদৰে সোয়া 10 টো নোৱাৰি 11 টো নোৱাৰি 12 টো নহয় 12 টো সোয়া এফালে 4টা আছে কিন্তু ওপৰলে 3টাহে আছে দেখিছানে গতিকে নহব 13 টো নহয় 14 টো নাই মিলা দেখিছাই 15 টো নাই মিলা শেষত গৈ কিমান মিলেগে 16 টো মিলে 16 টো সোয়া এফালেও 4টা আছে ওপৰলেও 4টা আছে দেখিছানে তো ইয়াতো 4টা এফালেও 4টা হলে আৰু প্ৰত্যেক শাৰীতে সোয়া বা প্ৰতিটো স্তম্ভত সোয়া সমান আছে এটো স্তম্ভত 4টা এটোটো 4টা এটোটো 4টা এটোটো 4টা এনেকেও 4টা এনেকেও 4টা এনেকেও 4টা এনেকেও 4টা অৰ্থাৎ 16 টো আমি সেইটো কাৰণে লিখিব পাৰো কি 4 * 4 হলে 4 * 4 এতিয়া সোয়া 2 * 2 টোক মই কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো নে পাৰো হয়নে কাৰণ দুটা 2 পূৰণ হৈ আছে 3 * 3 টোক মই কি লিখিব পাৰো 3 স্কয়াৰ 4 * 4 টোক মই কি লিখিব পাৰো 4 স্কয়াৰ হলে অৰ্থাৎ এই চাৰিটোক মই আন এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰো কি কৈছো যে চাৰিটোক মই আন এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰো তো চাৰিটো কোনটো সংখ্যাৰ বৰ্গ 2 বৰ্গ কাৰণ যদি 2ক মই বৰ্গ কৰি দিও স্কয়াৰ কৰি দিও হয়নে বৰ্গ মানে স্কয়াৰ তো 2 টোক মই যদি বৰ্গ কৰি দিও কিমান পাও 4 পাও অৰ্থাৎ 4 টো কিহৰ বৰ্গ 2 বৰ্গ ঠিক আছে ঠিক তেনেদৰে 9 টো কিহৰ বৰ্গ 9 টো 3 ৰ বৰ্গ কাৰণ মই 3ক যদি বৰ্গ কৰি দিও স্কয়াৰ কৰি দিও কি পাও 9 পাও ঠিক আছে তেনেদৰে 16 টো কিহৰ বৰ্গ 16 টো 4 ৰ বৰ্গ কাৰণ 4 টোক মই যদি স্কয়াৰ কৰি দিও কিমান পাও 16 পাও হয়নে 16 পাও এতিয়া এই যিবিলাক সংখ্যা 4 9 16
এই সংখ্যাবিলাকক আমি কি কৰিব পাৰো যে আন এটা সংখ্যাৰ বৰ্গ হিচাপে আমি দেখুৱাব পাৰো হয়নে যেনে 4 টোক 2 বৰ্গ হিচাপে দেখুৱাব পাৰো 9 টোক 3 ৰ বৰ্গ 16 টোক 4 ৰ বৰ্গ এতিয়া যিবিলাক সংখ্যাক আন এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰি তো সেই সংখ্যাবিলাকক কি বুলি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় কি বুলি কোৱা হয় বৰ্গ সংখ্যা ঠিক আছে তো কি কলো যে যিবিলাক সংখ্যাক আন এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰি সেইবিলাকক কি বুলি কয় বৰ্গ সংখ্যা বুলি কয় ঠিক আছে এতিয়া চোৱা আৰু এটা কথা চোৱা এতিয়া মই 1/4 লিখিলো ঠিক আছে এইখিলেকেটো বুজিলা বৰ্গ সংখ্যা কাক বোলে এতিয়া 1/4 টোক মই লিখিব পাৰো চোৱা 1/2 হোল স্কয়াৰ হয়নে 1/4 টোক 1/4 টোক মই লিখিব পাৰো না 1/2 হোল স্কয়াৰ কাৰণ 1/2 হোল স্কয়াৰ মানে কি 1 ক স্কয়াৰ কৰিলে 1 থাকিব 2 ক স্কয়াৰ কৰিলে কি হ'ব 4 হৈ যাব এই স্কয়াৰটো দুইটালৈকে সোমাই যাব হয়নে 1 ৰ ওপৰত স্কয়াৰ লাগি যাব 1 হ'ব 2 ৰ ওপৰত স্কয়াৰ লাগি যাব 4 হ'ব তো 1/4 তাৰ মানে মই কি লিখিব পাৰো 1/4 টোক লিখিব পাৰো 1/2 হোল স্কয়াৰ অৰ্থাৎ 1/4 কো মই কি কৰিব পাৰো আন এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰো নে গতিকে ইউ এটা বৰ্গ সংখ্যা ঠিক আছে কিন্তু আমি কি কৰিম আমি এতিয়া যিমানখিনি শিকিম সেইখিনি আমি কি কৰিম চোৱা পূৰ্ণ বৰ্গ সংখ্যাৰ বিষয়ে শিকিম এটা পূৰ্ণ বৰ্গ সংখ্যা নকি হলে এতিয়া আমি গম পালো যে এইকেইটা বৰ্গ সংখ্যা এটো বৰ্গ সংখ্যা হলে এতিয়া পূৰ্ণ বৰ্গ সংখ্যা মানে কি চোৱা এই নাম্বাৰটো অখণ্ড সংখ্যা হ'ব লাগিব এই যি কেটা সংখ্যা দেইছানে তো এই কেটা কি অখণ্ড সংখ্যা হয়নে দুইটো এটা অখণ্ড সংখ্যা হয়নে কাৰণ যাক খণ্ড কৰিব নোৱাৰি যাৰ দশমিক অংশ নাই হেতুই হৈছে কি অখণ্ড সংখ্যা তো দুইটোত কোনো দশমিক নাই হয়নে অশূন্য দশমিক নাই অৰ্থাৎ 2.1 2.3 এনে দৰে নাই গতিকে দুইটো এটা কি অখণ্ড সংখ্যা তিনিটো এটা অখণ্ড সংখ্যা চাৰিটো এটা অখণ্ড সংখ্যা হলে এনে দৰে কি হয় যিবিলাক সংখ্যা কোনো এটা অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰো কি কৈছো যে যিবিলাক সংখ্যা কোনো এটা অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰো তো সেইবিলাকক কয় পূৰ্ণ বৰ্গ সংখ্যা হলে বুজি পাইছা তো 4 এটা পূৰ্ণ বৰ্গ সংখ্যা কিয় কাৰণ ইয়াক আমি এটা অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাইছো 9 এটা পূৰ্ণ বৰ্গ সংখ্যা কাৰণ ইয়াক এটা মই অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাইছো হলে 16 এটা পূৰ্ণ বৰ্গ সংখ্যা কাৰণ মই 16 টো কি এটা অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাইছো বুজি পাইছা এবিলাক এটা অখণ্ড সংখ্যা হয়নে 2 3 4 এবিলাক অখণ্ড সংখ্যা গতিকে এইবিলাকৰ বৰ্গ কৰি মই কি পাইছো এই কেটা পাইছো গতিকে এই সংখ্যা কেইটা কি বুলি কয় পূৰ্ণ বৰ্গ সংখ্যা বুলি কোৱা হয় অৰ্থাৎ 4 9 আৰু 16 হল কি পূৰ্ণ বৰ্গ সংখ্যা কিন্তু 1/4 টো পূৰ্ণ বৰ্গ সংখ্যা নহয় কিয় নহয় কাৰণ 1/4 টোক মই 1/2 ৰ বৰ্গ হিচাপে দেখুৱাইছো হলে ই এটা বৰ্গ সংখ্যা কাৰণ মই 1/4 টোক মই 1/2 ৰ বৰ্গ হিচাপে দেখুৱাব পাৰো ঠিক আছে কিন্তু ই পূৰ্ণ বৰ্গ নহয় কিয় নহয় কাৰণ 1/2 টো কি 1/2 টো এটা দশমিক সংখ্যা হয়নে এটো ভাঙি দিলে 0.5 ওলাই যাব এটো অখণ্ড সংখ্যা নহয় গতিকে ই পূৰ্ণ বৰ্গ নহয় ই বৰ্গ সংখ্যা হয় কিন্তু ই পূৰ্ণ বৰ্গ নহয় কাৰণ ইয়াক মই অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব নোৱাৰো ঠিক আছে এতিয়া এইখিনি ইম্পৰ্টেন্ট নহয় ঠিক আছে আমি যিমানখিনি শিকিম বৰ্গ সংখ্যা বুলি কলে পূৰ্ণ বৰ্গ সংখ্যা কথা কম ঠিক আছে তো তোমালোকে ধৰি লবা যে বৰ্গ সংখ্যা বুলি কলে আমি কি ধৰিম পূৰ্ণ বৰ্গ সংখ্যাৰ কথাহে ধৰিম ঠিক আছে হল এইখিনিলৈকে বুজিলা এতিয়া বৰ্গ সংখ্যা কাক বোলে তেতিয়া হলে কোৱা যে যিবিলাক সংখ্যাক এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰি তো সেইবিলাক সংখ্যাক বৰ্গ সংখ্যা বুলি কোৱা হয় ঠিক আছে হল তো এইখিনিলৈকে এতিয়া এইখিনি মই লিখি দিম এইখিনি বস্তু আঁকি লোৱা যদি আঁকি লোৱা জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্নিং মোবাইল এপ য'ত তুমি লাভ কৰিবা গণিত ইংৰাজী ইংলিছ গ্ৰামাৰ বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হ্যান্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিঅ' লেকচাৰ্ছ নোটছ লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা বৰ্তমানলৈকে জ্ঞান পাণ্ডাৰ ইউটিউব চেনেলত 40,000তকৈ অধিক ছাত্ৰ-ছাত্ৰী জড়িত হৈ আছে আৰু 50,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবলৈ তোমাৰ মোবাইলত থকা প্লে ষ্টৰত ক্লিক কৰা তাতে তুমি জ্ঞান পাণ্ডা লিখি সাৰ্চ কৰা তাৰ পিছত ইনষ্টল বুটনটো ক্লিক কৰা
এতিয়া তোমাৰ মোবাইলত জ্ঞান পাণ্ডা এপটো আহি যাব আৰু তুমি ভিডিঅ'সমূহ চাব পাৰিবা নতুবা তুমি 60000474 হোৱাটছএপ কৰা আমি ডাউনলোড লিংকটো পঠিয়াই দিম নাম্বাৰটো আকৌ কৈছো 60000474 এতিয়া চোৱা মই ইয়াত লিখি দিলো যে যিবোৰ সংখ্যা কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বোলে যেনে 4 6 9 25 লিখিব পাৰা হলে তাৰ পিছত কি হয় 6 6 গুণ 36 36 হ'ব হয়নে নহয় তো তেনেকৈ আমি লিখিব পাৰো ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত দেখুৱাই দিছো 4 টোক আমি 2 * 2 লিখিব পাৰো that is 2 স্কয়াৰ 9 টোক আমি 3 * 3 that is 3 স্কয়াৰ 16 টোক আমি লিখিব পাৰো 4 * 4 that is 14 স্কয়াৰ হলে তো এই 9 4 16 এবিলাক হৈ গল কি এটা বৰ্গ সংখ্যা ওকে এতিয়া চোৱা এতিয়া আমি এটা বস্তু লক্ষ্য কৰিম 1 ক যেতিয়া আমি বৰ্গ কৰো 1 ক যেতিয়া বৰ্গ কৰিম আমি 1 পাম 2 ক বৰ্গ কৰিলে আমি কি পাম 4 পাম 3 ক বৰ্গ কৰিলে আমি 9 পাম 4 ক বৰ্গ কৰিলে আমি 16 পাম হলে তো 5 ক বৰ্গ কৰিলে আমি 25 পাম ঠিক আছে তো 6 ক বৰ্গ কৰিলে 36 পাম হলে হল তাৰ পিছত 7 ক বৰ্গ কৰিলে 49 পাম হয়নে নহয় 7 7 গুণ 49 তো 8 8 গুণ 64 হলে তো 9 ক বৰ্গ কৰিলে আমি কি পাম 81 পাম হলে ওলাইছে 9 ক বৰ্গ কৰিলে 81 পাম আৰু 10 ক বৰ্গ কৰিলে মই কি পাম 100 পাম হলে 10 ক বৰ্গ কৰিলে 100 পাম ঠিক আছে এতিয়া চোৱা যিকোনো এটা সংখ্যা যেতিয়া আমি বৰ্গ কৰিম যিকোনো এটা সংখ্যাক বৰ্গ কৰিলে সেই সংখ্যাটোৰ শেষত সদায় এই সংখ্যা কেইটা থাকিব ইয়াৰ এককৰ ঘৰত যি কেইটা সংখ্যা আছে কি আছে এক থাকিব পাৰে যে কি কৈছো যে যিকোনো বৰ্গ সংখ্যাৰ শেষত যিকোনো বৰ্গ সংখ্যাৰ শেষত কি থাকে যে যিকোনো বৰ্গ সংখ্যাৰ শেষত কি থাকিব পাৰে চোৱা কি থাকিব পাৰে ইয়াত চোৱা 0 থাকিব পাৰে ঠিক আছে কি থাকিব পাৰে যে 0 থাকিব পাৰে হলে তাৰ পিছত ইয়াত চোৱা কি থাকিব পাৰে 1 ঠিক আছে তাৰ পিছত চোৱা ইয়াত কি থাকিব পাৰে 1 ৰ পিছত চোৱা 4 আছে দেখিছানে 4 আছে 2 3 নাই দেখিছানে কি আছে 4 আছে 4 থাকিব পাৰে তাৰ পিছত চোৱা 5 থাকিব পাৰে 0 1 4 5 6 থাকিব পাৰে হলে 6 তাৰ পিছত চোৱা 7 থাকিব নোৱাৰে 8 থাকিব নোৱাৰে 9 থাকিব পাৰে দেখিছানে 9 থাকিব পাৰে তো চোৱা কি হয় যে যিকোনো বৰ্গ সংখ্যাৰ শেষত বা একক স্থানত কি থাকিব যে 0 1 4 5 6 9 থাকে কি কৈছো যে যিকোনো বৰ্গ সংখ্যাৰ শেষত 0 1 4 5 6 9 থাকে বেলেগ নাথাকে কিয় নাথাকে চোৱা যিকোনো এটা সংখ্যাৰ এককৰ ঘৰত বা শেষৰ এটো শেষৰ বুলি শেষত লিখাতকে এটো একক স্থানত বুলি লিখি দিয়া তেতিয়া বুজি পাবা হয়নে তো এককৰ স্থানত বুলি লিখি দিয়া এটো এককৰ স্থানত লিখিছো ঠিক আছে কিয় চোৱা এতিয়া যিকোনো এটা সংখ্যা লোৱা যিকোনো এটা সংখ্যাৰ শেষত কি থাকিব এই কেইটাৰ ভিতৰতে এটা সংখ্যা থাকিব হয় তাত 0 থাকিব নতুবা 1 2 3 4 5 6 7 8 9 এই কেইটা থাকিব উদাহৰণ স্বৰূপে এটো লৈ লোৱা 561 এই সংখ্যাটোৰ শেষত কি আছে 1 আছে হলে এতিয়া এটো বৰ্গ কৰি চোৱা ইয়াত যেটো শেষত 1 আছে তো বৰ্গ কৰিলেও শেষত 1 থাকিব অৰ্থাৎ এককৰ ঘৰত এটোৰ বৰ্গ কৰিলে 1 থাকিব কিয় কাৰণ বৰ্গ মানে কি এটো তাৰ পূৰণফল হয়নে পূৰণফল হলে নহয় তো সো এটা পূৰণ কৰিলে কি হ'ব ইয়াৰ বৰ্গ মানে হল 561 হোল স্কয়াৰ 561 হোল স্কয়াৰ মানে দুটা 561 পূৰণ হৈ আছে তো সো 1 গুণ 1 হল নে নাই 1 গুণ 1 হল 6 গুণ 6 5 গুণ 5 এটো তাৰ পিছত 6 গুণ 6 6 6 গুণ 36 বাকি যিয়ে নহক এফালে থাকিব হয়নে কৰিয়ে দিছো ঠিক আছে 6 6 36 উকলিব 3 6 5 30 30 3 33 হলে তো এটো 5 গুণ 5 6 5 30 5 5 25 3 28 ঠিক আছে তো শুদ্ধ হৈছে না চাবা তো ভুল হলো আমাৰ একো প্ৰবলেম নাই তো এতিয়া সোনা লাষ্টত কি হল সোনা 1 এ থাকিলে
দেখিছানে 1 থাকিলে এটো 6 6 12 2 কলিব 1 এখিনি কিবা এটা ওলাব আমাক দৰকাৰ নাই তো এককৰ স্থানত কি থাকিলে 1 থাকিলে ইয়াত 1 আছিল 1 ক স্কয়াৰ কৰিলে 1 থাকে গতিকে এককৰ স্থানত কি থাকিলে 1 থাকিলে তো এককৰ স্থানত 1 থকা সকলো বিলাক সংখ্যাৰ বৰ্গ কৰিলে এককৰ স্থানত 1 থাকিব ঠিক আছে হল ঠিক তেনেদৰে এককৰ স্থানত 2 থকা যিকোনো সংখ্যাক বৰ্গ কৰিলে তাত সদায় কি থাকিব 4 থাকিব কিয় কাৰণ ধৰি লোৱা 42 তো ইয়াত এককৰ স্থানত 2 আছে তো ইয়াক যদি বৰ্গ কৰা কি হ'ব 42 স্কয়াৰ মানে দুটা 42 পূৰণ হৈ আছে তো দুটা 42 পূৰণ কৰিলে কি হ'ব 2 2 4 হ'ব দেইছানে এককৰ ঘৰত কি হ'ল 4 হ'ল হলে তাৰ মানে কি 4 2 8 বাকিখিনি যিয়ে নহওক চোৱা 4 2 8 4 4 16 তো বাকিখিনি যিয়ে নহওক এককৰ ঘৰটো কিহে আৰম্ভ হ'ল 4 এ আৰম্ভ হ'ল তাৰ মানে যিকোনো সংখ্যা যিয়ে নহওক তাৰ যদি এককৰ ঘৰত 2 থাকে তাক সদায় বৰ্গ কৰিলে এককৰ ঘৰত কি থাকিব 4 থাকিব ঠিক আছে ঠিক তেনেদৰে যিকোনো সংখ্যা যাৰ এককৰ ঘৰত 3 থাকিব তাৰ বৰ্গ কৰিলে এককৰ ঘৰত সদায় কি হ'বগে 9 হ'ব ঠিক আছে গতিকে এককৰ ঘৰত এই কেইটা বস্তু থাকিব পাৰে হয়নে 1 2 3 4 5 6 7 8 9 বা 0 থাকিব হলে 0 থাকিব গতিকে কি হ'ব যে যিকোনো সংখ্যা বৰ্গ কৰিলে একেবাৰে এককৰ ঘৰত কি থাকিব হয় 0 থাকিব নহবা 1 থাকিব নতুবা 4 থাকিব 5 থাকিব 6 থাকিব 9 থাকিব তাৰ বাহিৰে বেলেগ সংখ্যা থাকিব নোৱাৰে ঠিক আছে তো এটো এটা ইম্পৰ্টেন্ট আমাৰ কথা ঠিক আছে এটো এটা আমাৰ ইম্পৰ্টেন্ট কথা হলে হল ঠিক আছে এতিয়া বুজি পালা এটো এতিয়া এটা কথা মনত ৰাখিবা এই কেইটা সংখ্যা যদি শেষত থাকে তো সংখ্যাটো কিন্তু বৰ্গ সংখ্যা নহবও পাৰে কি কৈছো যে এই সংখ্যা কেইটা শেষত থাকিলে মানে এককৰ ঘৰত থাকিলে সংখ্যাটো বৰ্গ সংখ্যা নহবও পাৰে কিন্তু বুজি পাইছা কি কৈছো চোৱা মই কৈ আছো বুজাই আছো চোৱা ধৰি লোৱা এটা সংখ্যা আছে আমাৰ 44 হলে 44 হল এতিয়া ইয়াৰ এককৰ ঘৰত কি আছে 4 আছে নে 4 আছে এতিয়া ইয়াৰ এককৰ ঘৰত 4 আছে আৰু আমি দেখিছো যে যিকোনো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 থাকে এতিয়া ইয়াত 4 আছে কিন্তু সেইটো এটো নহয় যে ইয়াৰ এটো কি হ'ব এটো বৰ্গ সংখ্যা হ'ব কাৰণ 44 টো বৰ্গ সংখ্যা নহয় হয়নে পূৰ্ণ বৰ্গ নহয় কাৰণ তুমি কৰা 44 পাবা নেকি নোপোৱা দশমিকত আহিব হয়নে 44 ক বৰ্গ কৰিলে আমি পূৰ্ণ বৰ্গ নাপাও আমি দশমিক সংখ্যা এটা পাম হয়নে কাৰণ 6 6 গুণ 36 6 পিছত ডাঙৰ সংখ্যাটো কি 7 7 7 গুণ 49 হৈ যায় তো 36 আৰু 49 ৰ মাজতটো বাকি যিমানখিনি সংখ্যা আছে সেইখিনি বৰ্গ সংখ্যা নহয় হয়নে কাৰণ 6 6 গুণ 36 হয় 7 7 গুণ 49 হয় তো তাৰ মাজত 44 টো আছে তো 44 টো পূৰ্ণ বৰ্গ নহয় বুজি পাইছা তো এটো কথা মনত ৰাখিবা যে বৰ্গ সংখ্যা এটাৰ শেষত এই সংখ্যা কেইটা থাকে ঠিক আছে কিন্তু এই সংখ্যা কেইটা থাকিলে যে বৰ্গ সংখ্যা হ'ব হেতু সত্য নহয় বুজি পাইছা কি কৈছো যে বৰ্গ সংখ্যা এটাৰ শেষত এই কেইটা সংখ্যা থাকিব কিন্তু এই কেইটা সংখ্যা থাকিলে যে সংখ্যাটো বৰ্গ হ'ব হেতু নহয় উদাহৰণ স্বৰূপে 44 ইয়াত 4 আছে কিন্তু ই বৰ্গ নহয় কিন্তু আমি যদি এটা সংখ্যা লিখো 64 এটো এটা বৰ্গ সংখ্যা তো ইয়াৰ শেষত কি আছে 4 আছে আৰু যিকোনো বৰ্গ সংখ্যাৰ শেষত এই সংখ্যা কেইটাই থাকিব যদি বেলেগ সংখ্যা থাকে হি কি হ'ব হি আমি পুনে পুনে কৈ দিব পাৰিম যে হি বৰ্গ সংখ্যা নহয় উদাহৰণ স্বৰূপে 562 এই সংখ্যাটো কি খুদে যদি আমাক এটো বৰ্গ সংখ্যা হয় নেকি তো আমি পুনে পুনে কৈ দিব পাৰিম এটো বৰ্গ সংখ্যা নহয় কাৰণ বৰ্গ সংখ্যাৰ শেষত সদায় এই কেইটা সংখ্যাই থাকিব হলে এই কেইটাই থাকিব গতিকে ইয়াত চোৱা ইয়াত 2 আছে কিন্তু ইয়াত 2 নাই হয়নে গতিকে এটো বৰ্গ সংখ্যা নহয় ঠিক আছে হল কিন্তু যদি 4 থাকে চোৱা ইয়াতো 4 আছিল ইয়াতো 4 আছিল এতিয়া 4 থাকিলে আমি চেক কৰিব লাগিব যে বৰ্গ সংখ্যা হয় নে নহয় ঠিক আছে বৰ্গ সংখ্যা হয় নে নহয় আমি চেক কৰিব লাগিব আমি চেক কৰি চালে গম পাম যে হয় নে নহয় কাৰণ আমি পুনে পুনে কৈ দিব নোৱাৰো কিন্তু সংখ্যাটাৰ শেষত যদি এই সংখ্যা কেইটা নাথাকে তেতিয়া আমি পুনে পুনে কৈ দিব পাৰিম যে সেই সংখ্যাটো বৰ্গ নহয় উদাহৰণ স্বৰূপে 47 যদি দি দিয়ে তো এটো বৰ্গ সংখ্যা হয় নে নহয় যদি খুদে তুমি পুনে পুনে কৈ দিব পাৰিবা এটো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ শেষত কি আছে শেষত 7 আছে আৰু বৰ্গ সংখ্যাৰ শেষত কি থাকে 0 1 4 5 6 9 থাকে বেলেগ থাকিব নোৱাৰে ইয়াত যেহেতু 7 আছে গতিকে এটো বৰ্গ সংখ্যা নহয় ঠিক আছে বুজি পালা এতিয়া যদি মোক দি দিয়ে 65
এতিয়া 65 দি দিলে 65 দি দিলে এতিয়া তুমি কোৱা এটো বৰ্গ সংখ্যা হয় নে নহয় প্ৰথম আমি চাম ইয়াত কি আছে ইয়াত 5 আছে আৰু বৰ্গ সংখ্যাৰ শেষত কি থাকে 5 থাকে তাৰ মানে এটো বৰ্গ সংখ্যা হবও পাৰে হয় বুলি ক'ব নোৱাৰা এটো হবও পাৰে কাৰণ ইয়াত 5 আছে এতিয়া এটো হয় নে নহয় আমি বৰ্গমূল উলিয়াব লাগিব আৰু বৰ্গমূল উলিয়ালেহে আমি গম পাম যে এটো বৰ্গ সংখ্যা হয় নে নহয় ঠিক আছে বৰ্গমূল লিও এতিয়া অলপ পিছত শিকিম আমি ঠিক আছে বা পিছৰ ভিডিও লেকচাৰত শিকিম ওকে বুজি পাইছা তো এটো আমি জানো এটো পুনে পুনে জানো 8 7 গুণ 64 9 9 গুণ 81 তো তাৰ মাজত এটো আছে নেকি 64 আৰু চোৱা 8 7 গুণ 64 হয় নে নহয় 8 ক স্কয়াৰ কৰিলে 65 পাও তো 9 ক স্কয়াৰ কৰিলে আমি কি পাম 81 পাম হলে তাৰ মানে এটো 65 আছে তো ইয়াৰ মাজত আছে ইয়াৰ মাজত যি কোনো সংখ্যাই থাকক 64 পৰা 81 ভিতৰত যিখিনি সংখ্যা থাকক এটাও পূৰ্ণবৰ্গ নহয় হয় নেকি নহয় কাৰণ পূৰ্ণবৰ্গ হ'বলৈ হলে আমি কি কৰিব লাগিব 8 7 গুণ 64 9 9 গুণ 81 তাৰ ভিতৰতো একো হ'ব নোৱাৰে হয়নে গতিকে এটো পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে বুজি পালা যে যি কোনো সংখ্যাৰ শেষত যদি এই সংখ্যা কেইটা থাকে তো তেতিয়া সেই সংখ্যা কেইটা পূৰ্ণবৰ্গ হ'বও পাৰে নহবও পাৰে কিন্তু এই সংখ্যা কেইটা যদি নাথাকে তেতিয়া আমি পুনে ক'ব পাৰিম যে সেই সংখ্যাটো পূৰ্ণবৰ্গ নহয় বা বৰ্গ সংখ্যা নহয় ঠিক আছে হল পাৰিবা এতিয়া মোক ঘপকে কোৱা তোমালোকে এটো 478 এটো বৰ্গ সংখ্যা হয় নে নহয় কোৱা পটাপট কোৱা কৈ যোৱা কোৱা তুমি কোৱা বগা চলা পিন্ধি আছে কোৱা আচ্ছা ছোৱালী এজনী কোৱা ছোৱালীজনী খুধাই নাই আজিলৈকে হয়নে কোনো ছোৱালী খুধাই নাই লৰা কেইটাকে সুধি আছো আচ্ছা তুমি কোৱা কি হ'ব এই ছোৱালীজনীয়ে কোৱা এজনী কোৱা তোমাৰ নামটো কি আচ্ছা ঠিক আছে কোৱা এটো কি হ'ব এটো 8 আছে লাষ্টত তো চোৱা আমি গম পাওঁ যে বৰ্গ সংখ্যা হ'বলৈ কি থাকিব লাগিব এইকেটা সংখ্যা থাকিব লাগিব হয়নে তো এইকেটা সংখ্যা থাকিলে আমি বৰ্গ সংখ্যা হ'বও পাৰে নহবও পাৰে চেক কৰি চাম কিন্তু এইকেটা নাথাকিলে আমি কি কম পুনে কৈ দিব পাৰিম যে এই সংখ্যাটো কি বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ শেষত কি আছে 8 আছে ইয়াত 8 আছে নেকি নাই তাৰ মানে এটো কি হ'ব এটো বৰ্গ সংখ্যা নহয় কাৰণ বৰ্গ সংখ্যা হ'বলৈ হলে এইকেটা সংখ্যা থাকিব লাগিব ঠিক আছে বুজি পালা ঠিক আছে হল ক্লিয়াৰ ঠিক আছে এখিনি লিখি লোৱা এতিয়া এটো 3 নম্বৰ এটা লিখিম আমি এটো 2 ঠিক আছে তো বৰ্গ সংখ্যাৰ শেষত সদায় যুগ্ম সংখ্যক শূন্য থাকে কি কৈছো যে বৰ্গ সংখ্যাৰ শেষত সদায় বৰ্গ সংখ্যাৰ শেষত সদায় কি থাকে যুগ্ম সংখ্যক শূন্য থাকে কি থাকে যুগ্ম সংখ্যক শূন্য এটো দন্তিয়া ন ঠিক আছে যুগ্ম সংখ্যক শূন্য থাকে কি কৈছো যে বৰ্গ যদি সংখ্যা এটা হয় সেই সংখ্যাটোৰ শেষত সদায় কি থাকিব যুগ্ম সংখ্যকে শূন্য থাকিব উদাহৰণস্বৰূপে 10ক বৰ্গ কৰিলে চোৱা 100 পাইছো 20ক বৰ্গ কৰা 400 পাবা 20ক যেতিয়া আমি বৰ্গ কৰিম কি পাম 400 পাম হলে ঠিক তেনেদৰে যি কোনো শূন্য লগা সংখ্যাক বৰ্গ কৰি দিয়া শূন্য লগা সংখ্যা বৰ্গ কৰিলে শূন্য ওলাব হয়নে যি কোনো শূন্য লগা সংখ্যা বৰ্গ কৰা সদায় যুগ্ম সংখ্যক শূন্য থাকিব সো ইয়াত দুটা আছে ইয়াত দুটা আছে হলে তো যদি তুমি 40ক বৰ্গ কৰিব যোৱা তো তেতিয়া কি পাবা 4 4 গুণ 16 আৰু দুটা শূন্য আছে দেখিছানে তো তেনেদৰে তুমি যদি যোৱা 100ক বৰ্গ কৰিবলৈ 100ক যেতিয়া বৰ্গ কৰিবা 100 * 100 দুটা 100 পূৰণ হ'ব আৰু দুটা 100 যদি তুমি পূৰণ কৰি চোৱা পাবা 10000 কেটা শূন্য আছে ইয়াত দুটা 4টা মানে 4টা শূন্য আছে অৰ্থাৎ যুগ্ম সংখ্যক শূন্য আছে হলে ন যুগ্ম সংখ্যক শূন্য অৰ্থাৎ দুটা 4টা এটা যুগ্ম হয় নে নহয় তো গতিকে কি হয় যে যি কোনো বৰ্গ সংখ্যাৰ শেষত কি থাকিব যুগ্ম সংখ্যকে শূন্য থাকিব ঠিক আছে তাতকে বেলেগ শূন্য থাকিলে বৰ্গ সংখ্যা নহয় ঠিক আছে এতিয়া তোমালোকে মোক জলদি কবা মই সুধিম যে বৰ্গ সংখ্যা হয় নে নহয় শূন্য লগা বৰ্গ সংখ্যা সুধিম ঠিক আছে ৰেডি ওকে 1 2 3 হলে ৰেডি হোৱা নাই হয়নে হলে ৰেডি হৈ গল এতিয়া মোক কোৱা মই এতিয়া এটা প্ৰশ্ন দিম ঠিক আছে এটো ওপৰত ভিত্তি কৰি প্ৰশ্ন দিম ওকে তো মোক কবা 100 এটো বৰ্গ সংখ্যা হয়নে হয় কিয় হয় কাৰণ বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকে ঠিক আছে নেক্সট এটো বৰ্গ সংখ্যা হয়নে 1000 বৰ্গ সংখ্যা হয়নে
হয়নে নহয় নহয় কিয় নহয় ইয়াত কেইটা শূন্য আছে তিনিটা তিনিটো এটা অযুগ্ম সংখ্যা গতিকে এটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যা শূন্য থাকিব ঠিক আছে হল এতিয়া এটো মোক কোৱা 2 5 1 2 3 4 5 2 5 5টা শূন্য আছে এটো বৰ্গ সংখ্যা হয়নে কেইটা শূন্য আছে ইয়াত 5টা তো 5 টো কি এটা অযুগ্ম সংখ্যা বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যা শূন্য থাকে গতিকে এটো বৰ্গ সংখ্যা নহয় হলে কিন্তু এটো বৰ্গ সংখ্যা হয়নে নহয় কোৱা এটো হয়নে নহয় 45 ৰ পিছত 6টা শূন্য আছে কেইটা শূন্য আছে 6টা 6 টো এটা যুগ্ম সংখ্যা যুগ্ম মানে 2 ৰে হৰণ কৰিলে বিভাজ্য যাব লাগিব মানে বাকি নাথাকিব লাগিব হলে তো গতিকে এটো কি 6টা শূন্য আছে যুগ্ম সংখ্যা শূন্য আছে গতিকে এটো কি এটো বৰ্গ সংখ্যা হবও পাৰে ঠিক আছে এটো বৰ্গ সংখ্যা হবও পাৰে খাটাং নহয় যে হ'ব কাৰণ এটো 45 আছে দেইছানে শূন্য কেইটা বাদ দিয়া এটো কি আছে ইয়াত 45 আছে 45 টো পূৰ্ণ বৰ্গ নেকি নহয় হলে মই বৰ্গ বুলি কলে পূৰ্ণ বৰ্গ কথা ধৰিবা ঠিক আছে 45 টো পূৰ্ণ বৰ্গ সংখ্যা নহয় কাৰণ যিকোনো এটা তুমি যদি অখণ্ড সংখ্যাক বৰ্গ কৰা 45 নোপোৱা গতিকে এটো পূৰ্ণ বৰ্গ নহয় দেইছানে ইয়াত 6টা শূন্য আছে কিন্তু পূৰ্ণ বৰ্গ এটো নহয় কিয় নহয় কাৰণ 45 আছে বুজিছা তাৰ মানে এটো আগৰ দৰে যে সংখ্যা এটাৰ শেষত যদি অযুগ্ম সংখ্যক শূন্য থাকে শুনিবা ভালকে শুনিবা যে সংখ্যা এটাৰ শেষত যদি অযুগ্ম সংখ্যক শূন্য থাকে তেতিয়া আমি পুনে পুনে কৈ দিম যে হেতু বৰ্গ হবই নোৱাৰে কাৰণ অযুগ্ম সংখ্যক থাকিবই নোৱাৰে উদাহৰণস্বৰূপে ইয়াত 3টা শূন্য আছে অযুগ্ম হৈ আছে গতিকে এটো বৰ্গ কেতিয়াও হ'ব নোৱাৰে ইয়াত 5টা আছে গতিকে এটো বৰ্গ কেতিয়াও হ'ব নোৱাৰে কিন্তু যদি যুগ্ম সংখ্যক শূন্য থাকে তেতিয়া কি বৰ্গ হবও পাৰে হব যে খাটাং নহয় কিন্তু হবও পাৰে তাক আমি চাব লাগিব বৰ্গমূল উলিয়াই ঠিক আছে তো এটো দেখিলা 100 ইয়াত দুটা আছিল এটো হৈ গল কাৰণ 100ক আমি 10ক স্কয়াৰ কৰিলে 100 পাই যাও গম পালো হলে কিন্তু এটো আমাৰ ইয়াত 45 আছে দেইছানে তো গতিকে এটো আমাৰ নহয় ঠিক আছে কাৰণ 45ক আমি বৰ্গ কৰিব কি কয় বৰ্গমূল ললে আমি অখণ্ড সংখ্যা নাপাও গতিকে এটো পূৰ্ণ বৰ্গ নহয় ঠিক আছে বুজি পালা এতিয়া কথাটো ঠিক আছে তো এইখিনি শিকি লোৱা তাৰ পিছত আমি ইয়াৰ পিছত আমি প্ৰশ্ন কৰিম ঠিক আছে থ্যাংক ইউ